দেখিছেনে ৰাইজ, কি বুজিছে বাৰু কমেণ্ট এটা কৰিবচোন। বুজাই বুজিছে আৰু নুবুজাই নুবুজিব দেই। সূৰ্য দেৱতাৰ উৎপাতত দেখিছেনে বাৰু আমাৰ ৰজিয়ে থাকিবলৈ মানে জেগা পোৱা নাই। একদম এইফালে এয়া দেখিছে, এয়া মানুহেই ল'মনে আমাৰ এতিয়া ৰজিয়ে ল'বনে কৈ দিছোঁ আৰু। এইটো ছেপ্টেম্বৰ মাহে নে অক্টোবৰ মাহে নে মানে একেবাৰে সূৰ্য দেৱতাই পাহৰি গ'ল। কোনোবাই এপ্লিকেশ্যন এখন দি দিব পাৰিব নি বাৰু? মোৰ আকৌ যোগাযোগ নাই নহয়। এয়া একদম জিভা ওলাই গৈছেগৈ ৰজিও। এয়া এয়া আমাৰ দুখ নহয় দেই, এয়া সূৰ্য দেৱতাই মানে আমাক এয়া পৰীক্ষা লৈছে আৰু। এইফালে কলাৰটো কিন্তু বৰ ধুনীয়া টাইমত আমি মানে এইটো পুৰস্কাৰ পাইছিলোঁ। আৰু এইফালে আমাৰ এতিয়া ৰজিৰ জিভা ওলাই গৈছেগৈ। ৰজি এ চি হাৱা লৈছা? হে এইটো আমাৰ এ চি হয় দেই। এইটো আমাৰ এনেকুৱা এ চিও এইটো ফিটিং কৰি লৈছোঁ। এইফালে আমাৰ ৰজি আৰু এইফালে ময়ো বহি আছোঁ আৰু। নাই আমাৰ ডগি ঠিকে আছে হয়নে? কেনেকৈ যে গম পাইছে এইডোখৰ এইখিনি ছাইড যে বহি থাকিলে মানে ঠাণ্ডা পায় বুলি, ধুনীয়াকৈ বহি আছে। ঠাণ্ডা পাইছে সেইকাৰণে বহি আছে, উঠি নাযায় আৰু এতিয়া। ল'মেনে নল'মেনে, ক'লা চলামেনে নচলামেনে, আমাক মানে এনেকুৱা জ্বলা কলা খুৱাইছে। এইফালে সূৰ্য দেৱতাই জ্বলা কলা খুৱাইছে আৰু এইফালে স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে। এতিয়া এইবোৰ চলাই চলাই আমাৰ এতিয়া আমি ভাত পানী নোখোৱা হৈ যাব লাগিব। 50-60 টকা চাউলৰ কেজি, এইফালে স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিম নে এইফালে আমি ফেনৰ হাৱা ল'ম। মানে মৰি মৰি জীয়াই আছোঁ অ', মৰি মৰি জীয়াই আছোঁ। গৰমৰ কোবৰ ৰক্ষা নাই। এইফালে স্মাৰ্ট মিটাৰে আমাক একদম দেউলীয়া কৰি দিছে দেই। ভিতৰতে ছানগ্লাছ পিন্ধিছোঁ দেখিছেনে? আৰু কেলৈ পিন্ধিছোঁ ছানগ্লাছখন গম পাইছে নহয় আপোনালোকে হয় নাই বাৰু? এতিয়া এইফালে ৰ'দটো চাব নোৱাৰি, সেইকাৰণে ছানগ্লাছখন পিন্ধি লৈছোঁ। আৰু সেইকাৰণে মানে ডেকা বুঢ়া ল'ৰা ছোৱালী সকলোকে কৈছোঁ দেই, একদম ৰ'দত নোলাব, প্ৰেছাৰ হৈ যাব, হাই প্ৰেছাৰ একদম ষ্ট্ৰক হৈ যাব। মই সেইকাৰণে ইয়াত ছানগ্লাছ পিন্ধিয়ে বাহিৰলৈ চাই আছোঁ দেখিছেনে? আৰু সকলোকে ক'ব বিচাৰোঁ গছ ৰুব কিন্তু দেই, গছ তলত বহি কিন্তু বহুত আৰাম লাগে। এতিয়া মই ইয়াত গছ এজোপা, গছ তলত ভালকৈ চাফা কৰি লৈছোঁ, অলপ পিছত গছ তলত বহিমগৈ আৰু। কেনেকুৱা লাগিছে বাৰু ছানগ্লাছযোৰে মোক? এইযোৰ কিনি আনিছোঁ এই ৰ'দৰ কাৰণে, এতিয়া পিন্ধি আছোঁ ভিতৰতে, এই নোৱাৰিয়ে চাবলৈ।